গতিকে বিজেপি চৰকাৰে বিদেশী সমস্যাটো সমাধান কৰিব নোখোজে। ভাৰতীয় মানুহবিলাককে মাজে মাজে অত্যাচাৰ কৰি, মুছলমান মানুহ যদি হয় তেওঁলোকক অত্যাচাৰ কৰি য'তে ত'তে ধৰে, য'তে ত'তে মাৰপিট কৰে। আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত যিমানকেইজন বিদেশী খেদিছিলে তাতকৈ বহুত কম বিদেশী আকৌ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত খেদা হৈছে। যে এই চৰকাৰে বিদেশী নামৰ ইছ্যুটোক এই ইলেকশ্যনৰ সময়ত আকৌ ওপৰলৈ উঠাব খুজিছে আৰু হিন্দু আৰু মুছলমানৰ মাজত এটা সংঘাত তৈয়াৰ কৰি তেওঁলোকে তাৰ মাজেদি কি কৰিব খুজিছে, 2026 বৈতৰণি পাৰ হ'ব খুজিছে। 1971 চনৰ 25 মাৰ্চৰ দিনটোৰ পৰা 24 মাৰ্চৰ পিছত অহা 25 মাৰ্চৰ দিনটোৰ পৰা অসমলৈ অহা সকলো শ্ৰেণীৰ বিদেশী আমি বিতৰণ কৰাটো বিচাৰোঁ। কিন্তু একেটা সময়তে আমি বিদেশী ধৰাৰ নামত বিজেপি চৰকাৰৰ যিটো নাটক, সেই নাটকটোক আমি সমৰ্থন নকৰোঁ। বিজেপি চৰকাৰে এতিয়া যিটো নাটক কৰি আছে, যদি সঁচাকৈ বিজেপি চৰকাৰৰ বিদেশী খেদাৰ ইচ্ছা আছিলে, প্ৰথমতে বিদেশীখিনি চিলেক্ট কৰি ল'ব যে বিদেশী কোন, আৰু বিদেশী কোন চিলেক্ট কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ বিজ্ঞানসন্মত নিয়মটোৱে হ'ল NRC-খন সম্পূৰ্ণ কৰা। বিজেপিয়ে আহিয়ে NRC-খন বানচাল কৰি দিলে। NRC-খন নহ'ব বুলি ক'লে, তেওঁলোকে নামানে বুলি ক'লে। আৰু যদি সেইখন NRC নামানে তেতিয়াহ'লে অন্য এখন NRC তেওঁলোকে নবনালে। গতিকে বিজেপি চৰকাৰে বিদেশী সমস্যাটো সমাধান কৰিব নোখোজে। বিজেপি চৰকাৰে বিদেশী সমস্যাটো সমাধান নকৰি ভাৰতীয় মানুহবিলাককে মাজে মাজে অত্যাচাৰ কৰি, মুছলমান মানুহ যদি হয় তেওঁলোকক অত্যাচাৰ কৰি য'তে ত'তে ধৰে, য'তে ত'তে মাৰপিট কৰে আৰু কেতিয়াবা কোনো অৰ্থ নোহোৱাকৈ বাংলাদেশৰ ছাইডলৈ নি এৰি দিয়ে, আকৌ সেইবিলাক মানুহ ঘূৰাই। গতিকে আপোনালোকে যদি চায়, মোকে বিধানসভাত তথ্য দিছিলে যে তৰুণ গগৈ চৰকাৰৰ দিনত যিমান বিদেশী বহিষ্কাৰ কৰা হৈছিলে, সৰ্বানন্দ সোণোৱালৰ দিনত সিমান কৰা হোৱা নাই। আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত যিমানকেইজন বিদেশী খেদিছিলে তাতকৈ বহুত কম বিদেশী আকৌ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত খেদা হৈছে। কিন্তু এতিয়া অসমত চাকৰি কৰি থকা চাকৰিয়ালকে আজি মৰিগাঁৱত মাষ্টৰ এজনক যিধৰণে বাংলাদেশত পঠিয়াই দিছে, মই নাভাবোঁ যে এইটো তেওঁলোকে কিবা বিদেশী চিনাক্তকৰণ কৰি তেওঁলোকে বাংলাদেশলৈ খেদিছে। বৰং মই এইটোহে ভাবোঁ যে এই চৰকাৰে বিদেশী নামৰ ইছ্যুটোক এই ইলেকশ্যনৰ সময়ত আকৌ ওপৰলৈ উঠাব খুজিছে, সমস্যাটোৰ সমাধান কৰিব নিবিচাৰে আৰু সমস্যাটোক লৈ চেনচেশ্যন তৈয়াৰ কৰি আৰু কিছুমান সংগঠনক এই সমস্যাটোক লৈ মানে পানী ঘোলা কৰিবলৈ তেওঁলোকে ৰাজপথত এৰি দি মানে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে, স্বদেশী বিদেশী ৰাজনীতি কৰিবৰ কাৰণে, আৰু সেই ৰাজনীতি কৰি তেওঁলোকে 2026 চনৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে চেষ্টা কৰা আমি দেখিবলৈ পাইছোঁ। মইতো একদম খাটাংকৈ এটা কথা ক'ব খোজোঁ যে বিদেশী বিতৰণৰ প্ৰশ্নটো এটা ন্যায়িক প্ৰশ্ন। কোৰ্টে অৰ্ডাৰ দিব যে এজন বিদেশী তেওঁক বহিষ্কাৰ কৰক। কিন্তু এতিয়া পুলিচে 2026 চনৰ আগত যাতে হিন্দু মুছলমানৰ মাজত আকৌ এটা সংঘাত হয়, আকৌ এটা বিদেশী স্বদেশীৰ নামত যাতে এটা চেনচেশ্যন, উত্তেজনা গঢ়ি উঠে আৰু তাৰ ফলটো যাতে 2026 চনত বিজেপিয়ে খাব পাৰে, সেইকাৰণে পুলিচক ব্যৱহাৰ কৰি এতিয়া আকৌ কিছুমান সংখ্যালঘু মানুহক তেওঁলোকে ভীতিগ্ৰস্ত কৰিছে। আৰু সেই ভীতিগ্ৰস্ততাটো প্ৰদৰ্শন কৰি তেওঁলোকে কি কৰিব খুজিছে, সেই ভীতিগ্ৰস্ততাটো প্ৰদৰ্শন কৰি হিন্দু মানুহক উত্তেজিত কৰিব খুজিছে আৰু হিন্দু আৰু মুছলমানৰ মাজত এটা সংঘাত তৈয়াৰ কৰি তেওঁলোকে তাৰ মাজেদি কি কৰিব খুজিছে, 2026 বৈতৰণি পাৰ হ'ব খুজিছে। গতিকে বিজেপিৰ কাৰণে বিদেশী সমস্যাটো হ'ল তেওঁলোকৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এটা সাকু। তেওঁলোকে বিদেশী সমস্যা সমাধান কৰিব নোখোজে, তেওঁলোকে বিদেশী সমস্যা মীমাংসা কৰিব নোখোজে, তেওঁলোকে প্ৰকৃত বিদেশীক বিচাৰি উলিয়াই আমাৰ পৰা ইয়াৰ পৰা বহিষ্কাৰ কৰিব নোখোজে। বৰং তেওঁলোকে অদৰকাৰীভাৱে যাকে তাকে য'তে ত'তে ধৰি অত্যাচাৰ কৰি সেইটোক লৈ এটা চেনচেশ্যন ক্ৰিয়েট কৰি সংখ্যালঘু মানুহৰ মাজত ভীতিগ্ৰস্ততা তৈয়াৰ কৰি তাৰপিছত যদি বিজেপিক ভোট নিদিয়া তেতিয়াহ'লে আমি তোমালোকক আমুক কৰিম বুলি ভয় খুৱাই, উচ্ছেদ কৰিম, আমুক কৰিম, ভুচুক কৰিম, পুচুক কৰিম, এইবিলাক ভয় খুৱাই ভোটটো ল'বৰ কাৰণে 2026 চনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই আকৌ এই বিদেশী নাটকখন তৰিছে। যদি সঁচাকৈ বিদেশী সমস্যাৰ সমাধান কৰিব লাগে, NRC কমপ্লিট কৰক আৰু আচল বিদেশী কোন হয় বিদেশী সেইটো ন্যায়িকভাৱে প্ৰমাণ কৰক আৰু ন্যায়ালয়ে যেতিয়া যিবিলাকক বিদেশী বুলি একদম বহিষ্কাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিব, প্ৰত্যেকজন বিদেশীক ন্যায়সংগতভাৱে বাংলাদেশৰ লগত কথা পাতি বা অন্য দেশৰ লগত কথা পাতি তেওঁলোকক ত্ৰিপাৰ্টাইট চুক্তি কৰি
তেওঁলোকৰ লগত চুক্তি কৰি তেওঁলোকৰ লগত কি কয় প্ৰত্যৰ্পণ চুক্তি কৰি ত্ৰিপাত্ৰায়িত হয় প্ৰত্যৰ্পণ চুক্তি কৰি তেওঁলোকৰ লগত বাংলাদেশৰ লগত প্ৰত্যৰ্পণ চুক্তি কৰি অনতিবিলম্বে প্ৰকৃত বিদেশীক বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে